ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ নমস্কাৰ বন্ধুসকল আজি এই বিশেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰতি বছৰৰ দৰে এইবাৰো আহাৰ মাহত সতীপীঠ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামত অনুষ্ঠিত হ'বলৈ গৈ আছে বিশ্ববিশ্ৰুত অম্বুবাচী মেলা আজি ভিডিঅ'টোত আমি আলোচনা কৰিম 2026 চনৰ অম্বুবাচীৰ সঠিক সময়সূচী কামাখ্যা মন্দিৰ দৰ্শনৰ সময় অম্বুবাচীৰ সময়ত পালন কৰিবলগীয়া পূজাৰ কিছু গুপ্ত নিয়ম সৌভাগ্য লাভৰ উপায় আৰু লগতে এই সময়ছোৱাত কি কাম ভুলতো কৰিব নাপায় সেই বিষয়ে আমি বিস্তৃতভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম বন্ধুসকল আপোনালোকে যে ভিডিঅ'টো ভাল পাইলে লাইক কৰিব আৰু বন্ধুবৰ্গৰ পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ এতিয়া আমি বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ অম্বুবাচীৰ সময়সূচী 2026 মা কামাখ্যা দেৱালয়ৰ তথ্য অনুসৰি এইবাৰ 2026 চনৰ অম্বুবাচীৰ সময়সূচী হৈছে অম্বুবাচীৰ পবিত্ৰী মানে আৰম্ভণি 22 জুন 2026ৰ সোমবাৰে ৰাতি প্ৰায় 9:08 আৰম্ভ হ'ব আৰু এই সময়ৰ পৰাই অম্বুবাচী আৰম্ভ হ'ব মন্দিৰ বন্ধ থকাৰ দিনকেইটা হৈছে 23, 24 আৰু 25 জুন এই 3 দিনত মা কামাখ্যাৰ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু অম্বুবাচীৰ নিবৃত্তি বা সমাপ্তি আৰু মন্দিৰৰ দুৱাৰ মুকলি 26 জুনৰ পুৱা সূৰ্যোদয়ৰ পিছতেই এই নিবৃত্তি হ'ব আৰু মন্দিৰৰ দুৱাৰ মুকলি হ'ব যিটো শুক্ৰবাৰ হ'ব কামাখ্যা মন্দিৰৰ দৰ্শনৰ সময় 26 জুনৰ পুৱা নিত্য পূজা আৰু শুদ্ধিকৰণৰ পিছতে মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰি দিয়া হ'ব দৰ্শনৰ পিছত ভক্তসকলক মাৰ পবিত্ৰ ৰক্তবস্ত্ৰ ৰঙা কাপোৰ প্ৰসাদ হিচাপে বিতৰণ কৰা হ'ব এটা কথা মনত ৰাখিব এইখিনিতে কওঁ ৰক্তবস্ত্ৰৰ নামত বহুতো অসাধু ব্যক্তিয়ে ব্যৱসায় আৰম্ভ কৰে সেইখিনি আপুনি সাৱধান হ'ব যদি আপোনাৰ মন্দিৰৰ কোনোবা পূজাৰী বা কোনোবা ব্যক্তিৰ লগত ভালদৰে চিনাকি আছে তেওঁলোকৰ পৰা ল'ব পাৰে আৰু নিজে গৈও ল'ব পাৰে সেইদৰে পূজাৰ নিয়ম আৰু সৌভাগ্য লাভৰ গুপ্ত উপায় অম্বুবাচীৰ সময়ছোৱা তন্ত্ৰ সাধনা আৰু আধ্যাত্মিক শক্তি সঞ্চয়ৰ বাবে আটাইতকৈ উত্তম সময় বুলি গণ্য কৰা হয় মূৰ্তি স্পৰ্শ নিষেধ এই সময়ছোৱাত প্ৰবৃত্তিৰ লগে লগে ঘৰৰ গোসাঁই ঘৰ সকলো দেৱ দেৱীক মূৰ্তি বা ফটো এখন ৰঙা কাপোৰ বা পৰিষ্কাৰ কাপোৰে ঢাকি থ'ব লাগে মানসিক জপ এই সময়ছোৱাত মূৰ্তি স্পৰ্শ কৰি পূজা কৰা নিষেধ যদিও মানসিক জপ কৰাৰ ফল বহুগুণে প্ৰাপ্ত হয় আপোনাৰ ইষ্ট দেৱতাৰ নাম আৰু গুৰু মন্ত্ৰ আৰু গায়ত্ৰী মন্ত্ৰ মনে মনে জপ কৰিব পাৰে আৰু সৌভাগ্য লাভৰ বাবে মহামন্ত্ৰ হৈছে ওম হিং ক্লিং কামাখ্যাই নমঃ মন্ত্ৰটো যিমান পাৰে সিমান জপ কৰিব ই আপোনাৰ জীৱনৰ বহুতো বাধা দূৰ কৰাত সহায় কৰিব শুদ্ধিকৰণ 26 জুনৰ নিবৃত্তিৰ পিছত পুৱাই উঠি ঘৰ দুৱাৰ চফা কৰি কাপোৰ কানি ধুব আৰু গোসাঁই ঘৰত গংগাজল বা গোবৰ পানী ছটিয়াই শুদ্ধি কৰিব তাৰ পিছতহে ভগৱানক গা ধুৱাই নতুন বস্ত্ৰ পিন্ধাই পূজা আৰম্ভ কৰিব এই অম্বুবাচীৰ সময়ছোৱাত কি কৰা উচিত হয় সাত্বিক আহাৰ মানে আপুনি নিৰামিষ আহাৰ এই সময়ছোৱাত সম্পূৰ্ণ নিৰামিষ আৰু সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে ব্ৰহ্মচৰ্য পালন কৰিব ব্ৰহ্মচৰ্য মানে আপুনি নিজৰ ব্ৰহ্মচাৰিতা পালন কৰিবলৈ চেষ্টা কৰিব এই সময়ছোৱাত সেই ব্ৰহ্মচাৰিতা পালন কৰাটো অত্যন্ত জৰুৰী হয় দান ধৰ্ম অম্বুবাচী নিবৃত্তিৰ পিছত দুখীয়াক ৰঙা ফল মূল ৰঙা কাপোৰ বা অন্ন দান কৰিলে ঘৰলৈ সুখ সমৃদ্ধি আহে গতিকে আপুনি অম্বুবাচী নিবৃত্তিৰ লগে লগে দুখীয়াসকলক ফল মূল ৰঙা কাপোৰ বা অন্ন দান কৰিব কি ভুল আপুনি এই সময়ছোৱাত নকৰিব আৰু এই ক্ষেত্ৰত একদম সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে অম্বুবাচীৰ সময়ত পৃথিৱী মাতৃ ঋতুমতী হয় বুলি বিশ্বাস কৰা হয় সেয়ে এই সময়ছোৱাত এইকেইটা কাম কৰাটো একেবাৰে নিষিদ্ধ মাটি নাখান্দিব এই সময়ছোৱাত মাটি খন্দা হাল বোৱা গছ গছনি কটা একেবাৰে অনুচিত পৃথিৱী মাতৃক এনে ধৰণৰ আঘাত দিব নাপায় এই সময়ছোৱাত শুভ কাৰ্য নিষেধ বিয়া অন্নপ্ৰসন গৃহপ্ৰৱেশ যিকোনো নতুন শুভ কাম এই সময়ছোৱাত আৰম্ভ কৰিব নালাগে
আমিষ আহাৰ পৰিহাৰ। মাছ, মাংস, কণী, নহৰু আৰু পিঁয়াজ এইকেইদিনত একেবাৰে নাখাব। অগ্নি সংযোগতো সাৱধানতা। গোঁসাই ঘৰত এইকেইদিন চাকি ধূপ নজ্বলাব নাপায়, সেয়া পৰম্পৰা নিয়ম অনুসৰি কোনো নকৰে। ঠাই বিশেষে বাহিৰত থকা তুলসী তলত চাকি দিব পাৰে যদিও মূৰ্তিৰ সন্মুখত পূজা অৰ্চনা বন্ধ ৰাখিব। এই সময়ছোৱাত পৰাপক্ষত এয়া নকৰিবই, কাৰণ এই সময়ছোৱাত কৰিব নাপায় যেতিয়া আমি সেই পৰম্পৰা অনুসৰি আমি মানি আহিছোঁ, গতিকে এইকেইদিনত ধূপ চাকি নজ্বলাব, পূজা অৰ্চনা নকৰিব। দৰ্শক মণ্ডলী, মা কামাখ্যাৰ কৃপাদৃষ্টি আপোনালোকক সকলোৰে ওপৰত সদায় থাকক। অম্বুবাচীৰ এই পবিত্ৰ সময়ছোৱাত ভক্তি আৰু বিশ্বাসেৰে মাৰ আৰাধনা কৰক। যদি ভিডিঅ'টো উপকাৰী বুলি ভাবিছে তেন্তে এটা লাইক কৰিব, নিশ্চয় আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো নতুনকৈ যদি আহিছে তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু জয় মা কামাখ্যা কমেণ্টত নিশ্চয় লিখিব। ধন্যবাদ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।